হেল্ল' এভিয়ান, সকলোৱে ভালে আছেনে বাৰু? নিশাটো আপোনালোকৰ ভাল ধৰণে গ'লেই পুৱাৰ গম পায়ে নহয় আৰু ৰাতিপুৱা শুই উঠি গা পা ধুই উঠাৰ পাছত আৰু কিমান কি কাম থাকে, ভাত বনোৱা কামটো থাকে আৰু এতিয়া মই ভাতকেইটা বনালোঁ আৰু বনাই মেলি আহি দালিকণ পাতি থৈছোঁ প্ৰেছাৰ কুকাৰত গেছতে। আৰু এতিয়া এয়া ভাজি অকণ বনাবৰ কাৰণে এইফালে যা যোগাৰ কৰি ল'লোঁ। এইফালে পটল আৰু আলু কাটি এইফালে নিমখ হালধি সানি অকণমান সময় থৈ দিছিলোঁ। থৈ মেলি এতিয়া এইখিনি আৰু কেনেদৰে বনাওঁ ব'লকচোন যাওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। গতিকে এতিয়া বোলক জুই হাললৈকে যাওঁ, জুইতে বনাম এইকেইটা। এতিয়া এইফালে কেৰাহী পাতি ল'লোঁ জুইৰ ওপৰতে। পাতি এতিয়া মই তেলখিনি গৰম হৈ গ'ল আৰু তেল দিলোঁ। দি এতিয়া এয়া আলু আৰু পটলখিনি দি দিছোঁ। পটলটো মানে কি খালিখিনি আকৌ দুডোখৰ কৰি দিছোঁ। দীঘলে দীঘলেও দিব পাৰে আপোনালোকে, যেনেকৈ ইচ্ছা তেনেকৈ বনাই খাব পাৰে। এতিয়া মই এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম আৰু হাফ ফ্ৰাই কৰি ল'লেও হ'ব। তাৰপিছত আৰু ইয়াত কিবা কিবি দিব লাগিব আৰু মা মছলা ইত্যাদিবিলাক দেখাম আৰু কি কি দিওঁ। ইয়াত গোটেইখিনি দি দিলোঁ। দি মেলি এতিয়া ধুনীয়াকৈ লৰাই দিলোঁ। পটল আলু এনেদৰে যদি নিমখ অকণমান সানি থৈ দিয়ে তেতিয়া বস্তুটো মানে ধুনীয়াকৈ কোমল হয় আৰু ফ্ৰাই কৰিবলৈও ভাল, ভাজিবলৈও ভাল। নিমখ হালধিখিনি সোমাই যায়। আৰু অলপ ভজাৰ পাছতে দি দিম আৰু মা মছলা আদা ৰচুন দিব লাগিব। তেনেকৈ পেষ্ট কৰি থৈছোঁ। এতিয়া এইফালে এইখিনি হাফকৈ ভাজি লৈছোঁ আৰু মানে একেবাৰে ৰঙচুৱাকৈ ফ্ৰাই কৰি লোৱা নাই, যিহেতু অকণমান গ্ৰেভি টাইপ বনাম গতিকে। আৰু এতিয়া এইফালে এইখিনি আদা ৰচুন পিঁয়াজ সকলোখিনি পেষ্ট কৰি থৈছিলোঁ। আৰু ইয়াত নৰসিংহ পাতো 2 খিলামান দি দিলোঁ। অলপ নৰসিংহ পাত দিলে গ্ৰেভি টাইপ কণ হ'ব, ভাল লাগিব বেছি। এতিয়া এইখিনি দি দিছোঁ আৰু মা মছলা আৰু মা মছলাখিনি দেখাইছোঁ কি কি দিছোঁ। মা মছলা মানে কি ইয়াতে দি দিলোঁ দেই গোটেইখিনি। জিৰা ধনিয়া মিট মছলা অকণমান দি দিছোঁ, গৰম মছলা অকণমান দি দিছোঁ। আৰু কি হয় বগা সৰিয়হ পিচি লৈছিলোঁ, বগা সৰিয়হখিনি ইয়াৰ লগতে দিছোঁ। এতিয়া ইয়াতে গৰম পানী অকণমান দি দিছোঁ। গৰম পানীখিনি দি আৰু এতিয়া এইখিনি দি দিম চব শাকখিনিৰ লগত। আৰু এতিয়া মই মছলাখিনিও দি দিওঁ গৰম পানী দি থৈ দিয়া। এনেদৰে মছলাখিনি পানীত কি হয় গুলি ল'লে ভাল আৰু গোটেইখিনি সমান হৈ পৰে, গোটেইখিনি মছলা ধুনীয়াকৈ মিহল হৈ পৰে। গতিকে তেনেকৈও দিব পাৰে আপোনালোকে, যেনেকৈ ইচ্ছা তেনেকৈ দিব পাৰে। আৰু এতিয়া মই এইখিনি এতিয়া ঢাকন দি দিম। এইফালে মোৰ পটলৰ তৰকাৰীকণ লাহে লাহে হ'বলৈ ধৰিছে আৰু দেখিছে নহয়, ডাঠ হৈ আহিছে। মা মছলাত মানে যিখিনি পানী দিছিলে সেইখিনি শুকাই পৰিছে। অলপ বাকী আছে আৰু সিজা নাই। আজি মোৰ পটলৰ তৰকাৰী ৰেডি হৈ গ'ল দেই। কেনেকুৱা দেখিছে আপোনালোকে জনাবলৈ নাপাহৰিব, কমেণ্ট এটা নিশ্চয় কৰিব। আৰু